টিউটৰ সায়েন্স ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই সেশনটোত আমি বিজ্ঞানৰ 8 নম্বৰ চেপ্টাৰ জীৱই কিদৰে বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোৰ পৰা মোস্ট ইম্পৰ্টেন্ট 30টা এমসিকিউ মই বাছনি কৰি এইটো ভিডিঅত মই ইনক্লুড কৰিছো আৰু আশা কৰো যে আগন্তুক মেট্ৰিক পৰীক্ষাত যদি কোনো প্ৰশ্ন এইটো চেপ্টাৰৰ পৰা আহে তেতিয়া হলে মোৰ এই 30টা প্ৰশ্নৰ ভিতৰতে থাকিব বুলি তুমি নিশ্চিত থাকা আৰু আজিৰ এই ভিডিঅটো বনোৱাৰ একমাত্ৰ উদ্দেশ্য হল মোৰ এজন শুভাকাংক্ষী মোৰ ইউটিউব চেনেলত 8 নম্বৰ চেপ্টাৰৰ এমসিকিউ লাগে বুলি মোক কমেন্টত জনাইছিল আৰু সেই কমেন্টৰ সহাৰি জনাই আজিৰ এই ভিডিঅটো মই ষ্টাৰ্ট কৰিছো তোমালোকক সকলোকে মই অনুৰোধ জনাইছো মোৰ এই নতুন চেনেলটোক তোমালোকে আদৰি লবা বুলি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে কষ্ট কৰি মই ভিডিঅবিলাক বনাও আৰু তোমালোকে যদি সাবস্ক্ৰাইব কৰা লাইক বা শেয়াৰ বা কমেন্ট কৰি দিয়া তেতিয়া হলে মই দ্বিগুণে মোৰ উৎসাহ বৃদ্ধি পায় আৰু মোৰ উৎসাহ বৃদ্ধি পালে মই এনেকুৱা নিত্য নতুন মই ভিডিঅ আপলোড কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিছো গতিকে সময় নষ্ট নকৰি বলা আজিৰ এই সেশনটোৰ প্ৰথম প্ৰশ্নত কি আছে হেতু আমি চাম আজিৰ প্ৰথম প্ৰশ্নত আছে এমিবাৰ ক্ষেত্ৰত হোৱা বংশ বিস্তাৰ পদ্ধতিটো কি এমিবাই কি প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু এই চেপ্টাৰটোৰ নাম জীৱই কিদৰে বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোত মূলত যৌন আৰু অযৌন প্ৰজনন পদ্ধতি দুয়োটাৰে আমি বিশদভাৱে আলোচনা কৰিছো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ ভিতৰত খণ্ডন তাৰ পিছত দ্বি বিভাজন ৰেণু গঠন পুনৰ্জীৱন এই ধৰণৰ প্ৰজনন প্ৰক্ৰিয়াৰ গোটেইখিনি তুমি আগতে শৰ্টকাট জানি ল'ব লাগিব তাৰ পিছত আমি এই প্ৰশ্নবিলাক কৰিব পাৰিম যে নহক এমিবাই কি কৰে এমিবাই বংশ বিস্তাৰ কৰে কিন্তু দ্বি বিভাজন পদ্ধতিত এইটো অসমীয়াত আছে দ্বি বিভাজন কেতিয়াবা কেতিয়াবা দ্বি ভাজন বুলিও দি দিয়ে গতিকে অসমীয়া নামটোৰ লগে লগে সমান্তৰালভাৱে তোমালোকে ইংৰাজী নামটো চাবা বাইনাৰী ফিজন বুলি দেখা পাবা কিন্তু এইটোৱে শুদ্ধ হ'ব এমিবাই কি কৰে বাইনাৰী ফিজন প্ৰক্ৰিয়াৰে কি কৰে বংশ বিস্তাৰ কৰে লগতে মুকুলোদ্গম প্ৰক্ৰিয়াটো কি ইষ্ট আৰু হাইড্ৰা মুকুলোদ্গম খণ্ডন প্ৰক্ৰিয়াৰে কি খণ্ডন এতিয়া তোমালোকৰ কাৰণে মই এটা সুবিধা কৰি দিছো চোৱা এইখিনি তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লোৱা ধুনিয়াকে ইয়াতে প্ৰজনন পদ্ধতিবিলাক দিয়া আছে আৰু কোনটো জীৱই কি প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে মোস্ট ইম্পৰ্টেন্ট এই লাইনটো মই প্ৰস্তুত কৰিছো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট দ্বি বিভাজন পদ্ধতিৰে এমিবা আৰু ব্যাকটেৰিয়াই বংশ বিস্তাৰ কৰে চাইছানে মুকুলোদ্গম প্ৰক্ৰিয়াৰে ইষ্ট আৰু হাইড্ৰাই বংশ বিস্তাৰ কৰে খণ্ডন বা ফ্ৰেগমেন্টেশন পদ্ধতিৰে স্পাইৰোগাইৰা মোস্ট ইম্পৰ্টেন্ট সাগৰীয় কুসুম আদিয়ে কি কৰে বংশ বিস্তাৰ কৰে ৰিজেনেৰেশন বা পুনৰ্জীৱন প্ৰক্ৰিয়াৰে প্লেনেৰিয়া হাইড্ৰা কিন্তু আছে ইয়াত দেই চাবা হাইড্ৰা কিন্তু ওপৰতো আছে হাইড্ৰাই মুকুলোদ্গম পদ্ধতিৰেও বংশ বৃদ্ধি কৰিব পাৰে আৰু পুনৰ্জীৱন প্ৰক্ৰিয়াৰেও কি কৰিব পাৰে বংশ বিস্তাৰ কৰিব পাৰে গতিকে এই গোটেইখিনি বাকিখিনি বাৰু মই নকওঁ তোমালোকে এটা স্ক্ৰিনশ্বট লৈ লোৱা এইটো মোস্ট ইম্পৰ্টেন্ট হ'ব ইয়াৰ পৰাও কিন্তু প্ৰশ্ন আহিব নেক্সট হল আমাৰ কোৱেশ্চন নাম্বাৰ 2 তলৰ কোনটো যৌন সংক্ৰমিত বেমাৰ নহয় ইয়াৰে কোনটো সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ নহয় ইয়াৰে সিফিলিস হল কি যৌন সংক্ৰমিত ৰোগ এইডছ যৌন সংক্ৰমিত ৰোগ গনেৰিয়া যৌন সংক্ৰমিত ৰোগ ইয়াৰ শুদ্ধ উত্তৰটো হল হেপাটাইটিস কি নহয় যৌন সংক্ৰমিত ৰোগ নহয় নেক্সট আহিছো কোৱেশ্চন নাম্বাৰ 3 স্ত্ৰী জননতন্ত্ৰৰ কোনটো অংশত কপাৰটি স্থাপন কৰা হয় গৰ্ভনিৰোধক ব্যৱস্থা কপাৰটি এই কপাৰটিটো স্ত্ৰী জননতন্ত্ৰৰ কোন অংশত সেটআপ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ ইয়াত আছে ডিম্ববাহী নলী নহয় যোনিটো নহয় শুদ্ধ উত্তৰটো হল কি জৰায়ুত আমাৰ কপাৰটিটো ক'ত সেটআপ কৰা হয় জৰায়ুত সেটআপ কৰা হয় আৰু কপাৰটিটো কি কপাৰটো হল এটা গৰ্ভনিৰোধক কি ব্যৱস্থা আৰু যত নেকি কি কৰে ডিম্বক আৰু শুক্ৰাণুৰ মিলনত কি দিয়ে বাধা দিয়ে নেক্সট হল আমাৰ নিষেচনৰ পিছত ডিম্বকটো কিহলৈ ৰূপান্তৰিত হয় উদ্ভিদৰ কথা কৈছে মোস্ট ইম্পৰ্টেন্ট দে এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন উদ্ভিদৰ ক্ষেত্ৰত ডাবল নিষেচন হয় বুলি আমি জানো দ্বৈত নিষেচন হয় বুলি আমি জানো উদ্ভিদৰ ক্ষেত্ৰত ডিম্বকটো কি হয় নিষেচনৰ পিছত আমি জানো মই থুলমূলকে এটা চিত্ৰ আঁকি দেখাইছো এটো ধৰি লোৱা গৰ্ভাশয় ইয়াতে পৰাগৰেণু আহি পৰিল পৰাগৰেণু গৰ্ভদণ্ডয়েদি এনেকে সোমাই ইয়াতে আহি সোমাই গল এই যে দেখা পাইছা তোমালোকে ডিম্বক এই ডিম্বকটো কি হয় গৈ লাষ্টত বীজ হয় আৰু এই গৰ্ভাশয়টো কিহলৈ ৰূপান্তৰিত হয় ফললৈ ৰূপান্তৰিত হয় এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন যে উদ্ভিদৰ ক্ষেত্ৰত নিষেচনৰ পিছত কি অংশটো ফুলৰ কোনটো অংশলৈ কি হয় ৰূপান্তৰিত হয় তোমালোকৰ কাৰণে মই এটা চাৰ্ট তৈয়াৰ কৰি লৈ আনিছো তোমালোকে চাৰ্টটো চোৱা দেখা যায় নে নাযায় মই ক'ব নোৱাৰো এইটো আছে ধৰা ফুলৰ অংশ এইটো নিষেচনৰ পিছত কি হয় জনন কোষটো কি হয় ভ্ৰূণ হয় ডিম্বকটো বীজ হয় গৰ্ভাশয়টো ফললৈ ৰূপান্তৰিত হয় মোস্ট ইম্পৰ্টেন্ট
মোস্ট ইম্পৰ্টেণ্ট ফুলৰ ভিতৰত ডিম্বক থাকে সেই ডিম্বকটো নিষেচনৰ পিছত কি হৈ যায় বীজ হৈ যায় আৰু গৰ্ভাশয়টো কি হয় ফললৈ ৰূপান্তৰিত হয় ইয়াৰো এটা স্ক্ৰীনশ্বট তোমালোকে লৈ লোৱা লাগিলে ইয়াৰ পিছৰ মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 5 মোস্ট ইম্পৰ্টেণ্ট স্পাইৰোগাইৰাই কেনেকৈ বংশ বিস্তাৰ কৰে অৰ্থাৎ স্পাইৰোগাইৰাই কি প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে ইয়াতে আছে বিভংগন প্ৰক্ৰিয়াৰে আছে মুকুলোদ্গম আছে মুকুলোদ্গম নহয় মুকুলোদ্গম হ'ল ইষ্ট আৰু হাইড্ৰাৰ এটো আমি জানো দ্বি বিভাজন হ'ল এমিবাৰ পুনৰ্জীৱন হ'ল প্লেনেৰিয়াৰ গতিকে শুদ্ধ উত্তৰটো কি বিভংগন বা ফ্ৰেগমেন্টেশন বা ইয়াক খণ্ডন বুলি কয় কেতিয়াবা কেতিয়া কি আহিব খণ্ডন হিচাপেও আহিব গতিকে শুদ্ধ উত্তৰৰ বাবে আমি ইংৰাজী নামটো কি প্ৰিফাৰ কৰিব লাগিব ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 6 প্লাজমোডিয়ামৰ ক্ষেত্ৰত হোৱা বিভাজন প্ৰক্ৰিয়াটো কি প্লাজমোডিয়ামে কি প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ হয় প্লাজমোডিয়ামৰ ইয়াত আছে দ্বি বিভাজন আমি ইতিমধ্যে পাইছো প্লাজমোডিয়ামৰ নাম আমি পাইছিলো কিন্তু তাত শুদ্ধ উত্তৰটো হ'ব কি বহু বিভাজন এইটো এটা ব্যতিক্ৰমী প্ৰশ্ন মোস্ট ইম্পৰ্টেণ্ট আৰু ব্যতিক্ৰমী প্ৰশ্ন ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 7 এমিবাৰ দ্বি বিভাজন প্ৰক্ৰিয়াটো যিকোনো সমতলতে হ'ব পাৰে কিন্তু লেইছমেনিয়াৰ ক্ষেত্ৰত ই এক নিৰ্দিষ্ট দিশত হয় ইয়াৰ কাৰণ কি ইয়াৰ মূল কাৰণ কি তোমালোকৰ পাঠ্যপুথিতে প্ৰশ্নটো আছে তোমালোকে ওপৰে পঢ়ি যোৱা আমি শিক্ষকসকলে অকমান গভীৰভাৱে কি কৰিব পাৰো পঢ়িব পাৰো এইটো এটা মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন যে কি কৈছে এমিবাই যিকোনো সমতলত কি দ্বি বিভাজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ হয় কিন্তু লাইসোমেনিয়াৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট দিশতে হয় ইয়াৰ কাৰণ হ'ল লাইসোমেনিয়াৰ দিশত এডাল কি আছে নেগুৰ আকৃতিৰ ফ্লেজেলা বা কুটপট আছে যাৰ কাৰণে ই কেৱল এক নিৰ্দিষ্ট দিশতে হয় নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 8 ৰাইজোপাছ নামৰ ভেকুৰবিধে কেনেকৈ বংশ বিস্তাৰ কৰে মোস্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন ৰাইজোপাছ নামৰ ভেকুৰবিধে কি প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে খণ্ডন বা ফ্ৰেগমেন্টেশন নহয় খণ্ডন প্ৰক্ৰিয়াৰে নকৰে খণ্ডন প্ৰক্ৰিয়াৰে কোনে কৰে স্পাইৰোগাইৰাই কৰে কোনে কৰে স্পাইৰোগাইৰাই কৰে ৰেণু গঠন প্ৰক্ৰিয়াৰে ই কৰে ৰাইজোপাছ মুকুলোদ্গম কোনে কৰে ইষ্ট আৰু কি হাইড্ৰাই কি কৰে মুকুলোদ্গম প্ৰক্ৰিয়াৰে কি কৰে বংশ বিস্তাৰ কৰে পুনৰ্জীৱন প্লেনেৰিয়াই কৰে গতিকে এই কথাখিনি ভালকে মনত ৰাখিব লাগিব ইয়াৰ পৰাই কিন্তু প্ৰশ্নবিলাক আহিব নেক্সট আগবাঢ়িছো আমি কুৱেশ্যন নম্বৰ 9 লৈ তলৰ কোনটো গৰ্ভনিৰোধক পদ্ধতিয়ে ব্যাকটেৰিয়া বা ভাইৰাছজনিত যৌন সংক্ৰমিত ৰোগৰ পৰা আমাক ৰক্ষা কৰে এসটিডি ৰোগবিলাক যে আছে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ আছে যিবিলাক সেই বেমাৰবোৰৰ পৰা ইয়াৰে কোনটো গৰ্ভনিৰোধক পদ্ধতিয়ে আমাক ৰক্ষা কৰিব কপাৰটিয়ে আমাক ৰক্ষা নকৰে কণ্ডমে ৰক্ষা কৰে অৰেল পিলেও ৰক্ষা নকৰে ভেক্সেক্টমিয়ে নকৰে গতিকে কণ্ডমে আমাক কি কৰে এসটিডিৰ পৰা কি কৰে ৰক্ষা কৰে নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 10 প্লেসেন্টাৰ কাম কি প্লেসেন্টা স্ত্ৰী দেহত যে কি থাকে প্লেসেন্টা থাকে য'ত এটি শিশু কি হয় লালিত পালিত হয় ভ্ৰূণ এটা এই প্লেসেন্টাৰ কাম কি প্লেসেন্টাৰ কাম হ'ল ভ্ৰূণক আহাৰ দিয়া ইয়েস শুদ্ধ ভ্ৰূণক অক্সিজেন যোগান ধৰা এইটো শুদ্ধ তেতিয়াহ'লে গোটেইখিনি শুদ্ধ হ'ব ভ্ৰূণৰ পৰা বৰ্জিত পদাৰ্থ নিষ্কাশন কৰা শুদ্ধ তাৰ মানে ওপৰৰ আটাইবোৰ কি শুদ্ধ নেক্সট প্ৰশ্ন আমাৰ প্ৰশ্ন নম্বৰ 11 পুৰুষৰ মুখ্য জনন অংগটোৰ নাম কি পুৰুষৰ মুখ্য জনন অংগটোৰ নাম কি এইটো বহুতেই ভুল কৰিব ভাবিব লিংগ বা পেনিছটোৱে হ'ব নেকি ইয়াৰ শুদ্ধ উত্তৰ পেনিছ নহয় শুক্ৰবাহী নলীও নহয় মূত্ৰাশয়ও নহয় শুদ্ধ উত্তৰটো হ'ল কি শুক্ৰাশয় বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন বহুতেই কিন্তু ভুল উত্তৰ দি পেলাব মই জানো এইটো গতিকে যে নহওক পুৰুষৰ মুখ্য জনন অংগটো কি শুক্ৰাশয় নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 12 শুক্ৰাশয়ে তলৰ কোনটো হৰমন নিঃসৰণ কৰে এই প্ৰশ্নটো আমি কন্ট্ৰোল আৰু কোঅৰ্ডিনেশন নামৰ পাঠটো কিন্তু পাইছিলো নিয়ন্ত্ৰণ আৰু সমন্বয় নামৰ চেপ্টাৰটো পাইছিলো যে শুক্ৰাশয়ে টেস্টোষ্টেৰন নামৰ হৰমন কি কৰে নিঃসৰণ কৰে বাকি ইষ্ট্ৰোজেন কি হয় মহিলা হৰমন হয় হয়নে এই কোড থাকে অন্ডাশয়ত থাকে ইনসুলিন হৰমন কোড থাকে অগ্নাশয়ত থাকে এড্ৰিনালিন হৰমন কোড থাকে এড্ৰিনেল গ্ৰন্থিত থাকে টেস্টোষ্টেৰন কোড থাকে শুক্ৰাশয়ৰ পৰা নিঃসৰণ হয় নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13 এইটো কুৱেশ্যন নম্বৰ 13 পুৰুষৰ শুক্ৰবাহী নলী কাটি বন্ধ কৰি দিয়া অপাৰেশ্যনটো কি বুলি কোৱা হয় পুৰুষৰ শুক্ৰবাহী নলীটো কাটি দিয়া এটা অপাৰেশ্যন কৰে এই প্ৰক্ৰিয়াটোৰ নাম কি ইয়াৰ প্ৰক্ৰিয়াটোৰ নাম হ'ল ভেসেক্টমি আৰু মহিলাৰ ডিম্ববাহী নলী যদি কাটি দিয়া হয় ইয়াক কোৱা হয় টিউবেক্টমি দেই মনত ৰাখিবা এইটো মহিলাৰ ক্ষেত্ৰত মহিলাৰ ডিম্ববাহী নলীৰ যিটো এইটো কাটি বন্ধ কৰি যিটো দিয়া এইটো কয় টিউবেক্টমি আৰু পুৰুষৰ ক্ষেত্ৰত নাম কি ভেসেক্টমি নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 14
উদ্ভিদৰ পৰাগৰেণু ক'ত উৎপন্ন হয়? পৰাগৰেণু ক'ত উৎপন্ন হয়? পৰাগধানীত উৎপন্ন হয়। পৰাগৰেণু ক'ত উৎপন্ন হয়? পৰাগধানীত উৎপন্ন হয়। ইয়াৰ পিছত আহিছো কুৱেশ্যন নম্বৰ 15। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ যি প্ৰশ্নটো মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্নবিলাক মই কি কৰিছো সংগ্ৰহ কৰিছো। আৰু মোৰ এই চেনেলটো একেবাৰে নতুন চেনেল, তোমালোক সকলোৱে মোৰ এই নতুন চেনেলটোক আদৰি ল'বা বুলি মই অনুৰোধ জনাইছো। ইয়াৰ পিছৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ল চোৱা, যৌন প্ৰজননত ক্ৰমজমৰ সংখ্যা স্থিৰ হৈ থকাৰ কাৰণ কি? এতিয়া প্ৰত্যেক মানুহৰে ক্ৰমজমৰ সংখ্যা কিমান? 23। এইটো কম বেছি কিয় নহয়, সদায় 23 কিয় আহে? ইয়াৰ মূল কাৰণ হ'ল যে জনন কোষত ক্ৰমজমৰ সংখ্যা কি হয়? আধা হৈ যায়। গৰ্ভ নিৰোধৰ বাবে ব্যৱহাৰ কৰা অৰেল পিল, এই অৰেল পিলে কিহৰ পৰিৱৰ্তন ঘটায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল তেজৰ চলাচল নহয়, এইটো শুদ্ধ নহয়। শুক্ৰাণুৰ গতি কমাই বঢ়াই নহয়। ডিম্বাশয় শুদ্ধ উত্তৰটো হ'ল কি? হৰমনৰ মাত্ৰা কি কৰে? নিয়ন্ত্ৰণ কৰে। হৰমনৰ ক্ষমতা বজাই ৰাখে কোনে? এই অৰেল পিল বিলাকে কি কৰে? এই অৰেল পিল বিলাকে হৰমনৰ মাত্ৰা কি কৰে? নিয়ন্ত্ৰণ কৰে, যাতে সময়মতে কি হয়? মেনষ্ট্ৰুৱেশ্যন হৈ যায়। নেক্সট প্ৰশ্ন আহিছো আমি, অংগজ প্ৰজননৰ এটা সুবিধা কি? অংগজ প্ৰজননৰ বহুত সুবিধা আছে। ইয়াৰে 1 নম্বৰ কৈছে ইয়াৰ ফলত উৎপন্ন হোৱা উদ্ভিদবোৰ জিনীয়ভাৱে একে হয়, ৰাইট? অংগজ প্ৰজননৰ ফলত পিতৃ মাতৃ সদৃশ কি হয়? উদ্ভিদৰ কি হয়? সৃষ্টি হয়, শুদ্ধ। 1 নম্বৰটো শুদ্ধ। 2 নম্বৰ কৈছে ইয়াৰ দ্বাৰা বীজ নোহোৱা উদ্ভিদ যেনে কল আদিৰ বংশবৃদ্ধি। ইয়েছ, যিবিলাক উদ্ভিদৰ কি নাথাকে? গুটি নহয়, বীজ নহয়, সেইবিলাকো উদ্ভিদো আমি অংগজ প্ৰজননৰ দ্বাৰা কি কৰিব পাৰি? বিস্তাৰ কৰিব পাৰি, বংশবৃদ্ধি কৰিব পাৰি। 3 নম্বৰ, উদ্ভিদবোৰ সোনকালে ফুলিব আৰু ফল দিব পাৰে। ইয়েছ, এতিয়া অংগজ প্ৰজনন বা ধৰিছো কলম দিয়া গছত সোনকালে কি লাগে? ফল লাগে। আৰু যদি গুটিৰ পৰা হয় তেতিয়াহ'লে ডাঙৰ হৈ এটা সময়ত গৈ বহুত সময় লাগে। কলম দি আনিলে অতি সোনকালে কি হয়? ফল পোৱা যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইবোৰ। অংগজ প্ৰজননৰ এই আটাইবোৰ সুবিধা ক'ত আছে? অংগজ প্ৰজননত আছে। কুৱেশ্যন নম্বৰ 18, ডিএনএৰ প্ৰতিলিপিৰ সময়ত সামান্য ভুলৰ বাবে কিহৰ সৃষ্টি হয়? এতিয়া আমি একে পিতৃ মাতৃৰ সন্তান কেতিয়াবা সিহঁতৰ মাজত অকমান আকাৰ আকৃতি হিচাপত অকমান পাৰ্থক্য দেখা যায়। ইয়াকে বোলে কি? প্ৰকৰণ বোলে। এইটো কিহৰ কাৰণে হয়? যে ডিএনএ যেতিয়া কি হয়? প্ৰতিলিপি গঠন হয়, তেতিয়া অকমান কি হয়? সামান্য পৰিমাণৰ যদি কি হয় তাতে হেৰফেৰ হয় যদি অকমান, তেতিয়া হ'লেই কি হৈ যায়? প্ৰকৰণ হয়। ইয়াৰ শুদ্ধ উত্তৰ মৃত্যু হ'ব নেকি? নহয়। নতুন প্ৰজাতিৰ সৃষ্টি হ'ব নেকি? নহয়। ৰোগ হ'ব নেকি? নহয়। কি হ'ব? প্ৰকৰণ হ'ব। কি হ'ব? প্ৰকৰণ। ডিএনএ প্ৰতিলিপিৰ সময়ত সামান্য ভুলৰ বাবে কি হয়? প্ৰকৰণ হয়। মোষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পিছৰ প্ৰশ্ন নম্বৰ 19, কলাকৰ্ষণত বা টিচু কালচাৰত ব্যৱহাৰ হোৱা কোষৰ সমষ্টিটোক কি বোলে? কেলাছ বুলি কোৱা হয়। তোমালোকৰ পাঠ্যপুথিত হুবহু প্ৰশ্ন মই উঠাই দিছো এইটো। কলাকৰ্ষণত কি ব্যৱহাৰ কৰা হয়? কোষৰ সমষ্টিটোক কি বুলি কোৱা হয়? কেলাছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আছে, মানুহৰ ক্ষেত্ৰত নিষেচন ক'ত সম্পন্ন হয়? মানুহৰ নিষেচন ক'ত সম্পন্ন হয়? গৰ্ভাশয়ত হয় নেকি? নহয়। যোনিত হয় নেকি? নহয়। ডিম্বাশয়তো নহয়। শুদ্ধ উত্তৰটো হ'ল কি? ফেলোপিয়ান নলীত হয়। ফেলোপিয়ান টিউব বা ফেলোপিয়ান নলীত হয়। এই প্ৰশ্নটো বহুতে কিন্তু ভুল কৰাৰ চান্স আছে, যে মানুহৰ ক্ষেত্ৰত নিষেচন ক'ত হয়? কি বা লগাই দিয়ে? সেইটো লগাই দিয়ে নে এইটো লগাই দিয়ে? কিন্তু শুদ্ধ উত্তৰটো হ'ল কি? ফেলোপিয়ান নলীত। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 21, পৰাগৰেণু গৰ্ভমুণ্ডত স্থানান্তৰ হোৱা প্ৰক্ৰিয়াটো কি? এতিয়া ফুলৰ পৰাগৰেণু সেইটো ফুলৰে বা বেলেগ ফুলৰে হওক, তাৰ যদি গৰ্ভমুণ্ডত আহি যদি পৰে, এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? ইয়াক কোৱা হয় পৰাগযোগ, পলিনেশ্যন। নিষেচন বোলে নেকি? নহয়। নিষেচন কাক বোলে? শুক্ৰাণু ডিম্বাণুৰ মিলনকে নিষেচন বোলে। গতিকে শুদ্ধ উত্তৰ কি? পৰাগযোগ। পৰাগযোগ কেই প্ৰকাৰ? 2 প্ৰকাৰ, ইতৰ পৰাগযোগ আৰু স্বপৰাগযোগ। মানুহৰ শুক্ৰাশয় দেহৰ বাহিৰত অণ্ডকোষৰ মোনাৰ ভিতৰত থাকে, ইয়াৰ কাৰণ কি? এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন দেই। মানুহৰ কি? শুক্ৰাশয় দুটা অণ্ডকোষৰ ভিতৰত বাহিৰত থাকে, বাহিৰত ওলমি থাকে, ইয়াৰ কাৰণ কি? ইয়াৰ কি কাৰণ হ'ব পাৰে? বাহিৰত যে ওলমি থাকে, এইটো কি কাৰণ হ'ব পাৰে? যে আমিতো সৃষ্টিকৰ্তাই সেনেকে দিছে নেকি? নহয়। ইয়াৰ এটা উদ্দেশ্য আছে। ইয়াৰ মূল কাৰণটো হ'ল এইটো। তোমালোকে নিশ্চয় আচৰিত হবা যে আমাৰ শুক্ৰাশয় দুটা অণ্ডকোষৰ ভিতৰত যে বাহিৰত ওলমি থাকে, ইয়াৰ মুখ্য কাৰণটো কি? ইয়াৰ মুখ্য কাৰণ হ'ল শুক্ৰাণু উৎপাদনৰ বাবে দেহৰ তাপমাত্ৰাতকৈ কম উষ্ণতাৰ প্ৰয়োজন। ভেৰি মাছ ইম্পৰ্টেণ্ট। এই প্ৰশ্নটো ভেৰি মাছ ইম্পৰ্টেণ্ট। এইটো বহুতেই ইম্পৰ্টেণ্ট। এই প্ৰশ্নটোৰ স্ক্ৰীনশ্বট এটা লৈ লোৱা। মানুহৰ স্ত্ৰী জনন তন্ত্ৰত ডিম্বাশয়ৰ সংখ্যা কিমান? 2টা বা 1 জোৰ বা 2টা?
ডিম্বাশয়ৰ সংখ্যা কিমান দুটা এইফালৰ এটা আছে এইফালৰ এটা আছে তো প্ৰত্যেক মাহে মাহে কি হয় এটা এটাকে ওভুলেশ্যন হৈ যায় গতিকে শুদ্ধ উত্তৰ হ'ল এক জোৰ মানে দুটা নেক্সট প্ৰশ্ন হ'ল যৌন সংক্ৰমিত ৰোগ সিফিলিস কিহৰ দ্বাৰা সংক্ৰমিত হয় ব্যাকটেৰিয়াৰ দ্বাৰা লগতে গনাৰিয়া যে আছে গনাৰিয়া ইও কিন্তু কিহৰ দ্বাৰা ব্যাকটেৰিয়াৰ দ্বাৰাই কিন্তু কি হয় ট্ৰান্সমিটেড হয় সংক্ৰমিত হয় নেক্সট আহিল কোৱেশ্চন নম্বৰ 25 গৰ্ভ নিৰোধৰ বাবে ব্যৱহাৰ কৰা কপাৰটি কেনেকৈ কাম কৰে আমি ইতিমধ্যে আলোচনা কৰিছো যে কপাৰটি ক'ত সংস্থাপন কৰা হয় জৰায়ুত সংস্থাপন কৰা হয় আৰু সেই কপাৰটি যে সংস্থাপন কৰা হয় ইয়াৰ ফলত কেনেকৈ গৰ্ভ নিৰোধ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে গৰ্ভাশয়ত ভ্ৰূণ সংস্থাপিত হোৱাত কি দিয়ে বাধা দিয়ে কি হয় কপাৰটিয়ে গৰ্ভাশয়ত ভ্ৰূণ সংস্থাপিত হোৱাত কি দিয়ে বাধা দিয়ে যাৰ কাৰণে গৰ্ভ ৰোধ হয় নেক্সট প্ৰশ্নটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 26 তলৰ কোনটো ওজন প্ৰজনন পদ্ধতি নহয় ইয়াৰে কোনটো ওজন প্ৰজনন পদ্ধতি নহয় মুকুলোদ্গম হয় দ্বি বিভাজন হয় ৰেণু গঠন হয় নিষেচন নহয় নিষেচনটো বেলেগ এটা বস্তু এটো নহয় নিষেচন কি পুং জননক আৰু স্ত্ৰী জননকোষৰ মিলনকে কি বলে নিষেচন বুলি কোৱা হয় গতিকে এইকেটা হয় এটো নহয় নেক্সট কোৱেশ্চন নম্বৰ 27 মানুহৰ গৰ্ভকাল কিমান মানুহৰ পেটত বাচ্চা কিমান দিন থাকে মোস্ট ইম্পৰ্টেন্ট এটা প্ৰশ্ন ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কিমান দিন 270 দিন শুদ্ধ উত্তৰটো কিমান দিন 270 দিন ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 28 ডিম্বাশয়ৰ পৰা ডিম্বাণু নিৰ্গত হোৱা প্ৰক্ৰিয়াটো কি বোলে ওভুলেশ্যন বুলি কয় ডিম্বক্ষৰণ বুলি কোৱা হয় মই ইতিমধ্যে আলোচনা কৰিছো ঋতুচক্ৰ নহয় ঋতুচক্ৰ কি তোমালোকে নিশ্চয় জানাই কিতাপত আছে ঋতুচক্ৰ প্ৰত্যেকটো প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট গোটেইখিনি প্ৰশ্ন মোস্ট ইম্পৰ্টেন্ট আহি আমি শেষ প্ৰান্তত উপস্থিত হৈছো এইবাৰ কৈছে পাতে গজা উদ্ভিদৰ কোনটো অংশৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় তোমালোকে পাতে গজা উদ্ভিদ নিশ্চয় দেখিছা বা দুপৰ টেঙা এই দুপৰ টেঙাৰ কোনটো অংশৰ পৰা হিপাৰ পৰা নেকি দুপৰ টেঙাৰ পাত যদি এনেকা থাকে ধৰি ল এই পাতৰ সাইডৰ পৰা এই সাইডৰ পৰা কি হয় নতুন নতুন উদ্ভিদৰ কি হয় জন্ম হয় গতিকে শুদ্ধ উত্তৰ পাতৰ কাখৰ খাজৰ পৰা পাতৰ কাখৰ কি খাজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় পাতে গজা উদ্ভিদৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ অপচন সি এইবাৰ আমাৰ আজিৰ এই সেশনটোৰ লাষ্ট কোৱেশ্চন পৰাগ যুগৰ বাবে বাহকৰ প্ৰয়োজন হয় পৰাগ যুগৰ বাবে কেনে ধৰণৰ কেৰিয়াৰৰ বা বাহকৰ দৰকাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন এত কৈছে চৰাই আৰু পতংগ অপচন বি কৈছে বতাহ অপচন সি কৈছে পানী অপচন ডি কৈছে ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ মোৰ কমেন্ট বক্সত দিবা আৰু আগন্তুক ভিডিঅত কোনটো চেপ্টাৰৰ পৰা এমসিকিউ বিলাক আনিব লাগে তাৰ কাৰণে মোৰ কমেন্টত জনাবলৈ নাপাহৰিবা ভিডিঅটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছো যদি ভিডিঅটো ভাল লাগে তেতিয়া হলে বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিবা মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলি অনুৰোধ জনাই আজিৰ এই ভিডিঅটো ইখিনিতে শেষ কৰিছো ধন্যবাদ